হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন। ভোগালীক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈৰ ভালুকখোৱা পাৰাতো ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি ৰাইজৰ। মঙলদৈৰ ভালুকখোৱা পাৰাত এইবাৰ ভোগালী উৎসৱৰ হীৰক জয়ন্তী বৰ্ষ। হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে ভালুকখোৱা পাৰাৰ ৰাইজে। অঞ্চলবাসী এতিয়া ব্যস্ত ভেলাঘৰ নিৰ্মাণত। গাঁৱৰ ডেকাসকলে বাঁহ আৰু নৰাৰে সাজিছে ভেলাঘৰ আৰু ভেলপুজি। ডেকা যুৱকসকলক হাতে কামে আৰু বিহু নাচি উৎসাহ যোগাইছে মহিলাসকলে। বিহুঢোলৰ চেৱত মহিলাসকলে নাচি বাগি সহযোগিতা কৰিছে যুৱকসকলক। মুঠতে এতিয়া ব্যস্ততাৰ সীমা নোহোৱা হৈছে সকলোৰে। ওচৰৰে ৭খন গাঁৱৰ ৰাইজে মিলি এইবাৰ ৩দিনীয়াকৈ ভোগালী উৎসৱৰ হীৰক জয়ন্তী পালন কৰিব উক্ত অঞ্চলৰ লোকসকলে। আমি এই ভোগালী বিহু উদযাপন সমিতিৰ মহিলা সমিতিখিনিয়ে আমি আটাইকেইজনে লগ লাগি পিঠা পনাৰ পৰা লাৰু পিঠা বনোৱাৰ পৰা পিঠা চুঙা বনোৱাৰ পৰা গোটেইখিনি সমূহীয়াভাৱে আমি আয়োজন কৰিছোঁ ইয়াতে। তাৰ লগতে আমি ঘৰে ঘৰে নিজৰ প্ৰস্তুতিভাৱে নিজৰ আলহী দুলহীৰ কাৰণে লাৰু পিঠা চুঙা পিঠা এইবিলাকো আমি ঘৰত প্ৰস্তুতি কৰিছোঁ। তাৰ লগতে আমি ঘৰৰ কামৰ লগত আমি এটা সময়ত সকলোৱে মহিলাখিনি মিলি আমি নৰা কটাৰ পৰা ভেলা পুজিৰ সহায় কৰাৰ পৰা গোটেইখিনি কাম আমি পুৰুষসকলক সহায় সহযোগিতা কৰিছোঁ। গোটেইখিনি মিলি আমি মানে কাম কৰি আছোঁ বৰ্তমান। আৰু লাৰু পিঠা আমি সমূহীয়াভাৱে পৰহি মানে আমি আয়োজন কৰিম ইয়াতে। এই অনুষ্ঠানটোতে আমি গোটেইকেইটাই লগ লাগি ঢেঁকীৰ পৰা আদি কৰি গোটেইখিনি আমি সমূহীয়াভাৱে কৰিম মহিলাখিনিয়ে। তাৰ লগতে আমি গোটেইখিনি আয়োজন কৰাৰ লগতে আমি অসমবাসী ৰাইজক আমাৰ এই ভোগালী বিহু উদযাপন সমিতিয়ে 14, 15, 16 তাৰিখত ৰাইজক আমি মানে আমন্ত্ৰণ জনাইছোঁ যাতে এই অনুষ্ঠানটিত সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ দিয়ে যেন এই নিউজ চেনেলৰ জৰিয়তে অসমবাসীক আমি নিমন্ত্ৰণ জনাইছোঁ।